This is the sharpest decline ever achieved by any states in our country. এতিয়া আমি ইমান ক্লোজত আহি গলো যে চাইল্ড ম্যাৰেজক আঘাত কৰাৰ পিছত আমাৰ টিনেজ প্ৰেগনেন্সি আৰু মেটাৰনেল মৰ্টেলিটিত আৰু বেছি শাৰ্প ডিক্লাইন আহিব বাট দিস ষ্টাডি ইজ প্ৰায়ৰ টু আৱাৰ এটেক অন চাইল্ড ম্যাৰেজ তানে 125 আমি তেতিয়া পাইছো যেতিয়ালৈকে চাইল্ড ম্যাৰেজৰ ওপৰত আমাৰ কোনো একশন হোৱা নাছিল গতিকে উই ক্যান ইজিলি এন্টিসিপেট that in the next SRS jibilak ahibo tat aru ami surface decline dekha pam and Assam will enter into that privilege league jar niki maternal mortality is below the national average aru moi bhabu je in next 2 years achievable and in fact jeti ami kotha pati asu I believe that by this time we have achieved that because this is a report of 2022 ami kotha pati asu 2025 ot Last 3 বছৰত ইয়াতকো বেছি কাম হৈছে পাৰ্টিকুলাৰলি স্পেসিফিক এৰিয়া যে টিনেজ প্ৰেগনেন্সিৰ ওপৰত যে 18 বছৰৰ কোনো ছোৱালী মাক নহওক তাৰ কাৰণে আমি যিমান কাম কৰিছো এইটো এচিভমেন্টত তাক ৰিফ্লেক্ট কৰা হোৱা নাই দিস ইজ প্ৰায়ৰ টু দ্যাট আপোনালোকক ডক্টৰ অশোক বাবুয়ে কৈছে যে কোভিডৰ সময়তো আমি নিৰন্তৰ ইমপ্ৰুভ কৰি আছিলো আৰু আজি সেই কাৰণে আমি এটা নতুন আইডেন্টিটি যে আগতে এমএমআর আটাইতকৈ কোড বেছি অসমত সেই আইডেন্টিটিৰ পৰা নেগেটিভ আইডেন্টিটিৰ পৰা আজি আমি আতৰি আহিব পাৰিলো এতিয়া ডাঙৰ ডাঙৰ ৰাজ্যকো আমি পিছ পেলাইছো আৰু হি আমাৰ গোটেই সিস্টেমটোক এটা নতুন শক্তি দিব জাস্ট টু এজ এ ফিউচাৰ ৰোড মেপ কালি মই আমাৰ মিটিংতো কৈছিলো যে আমাৰ নেক্সট 5 ইয়াৰ্স লক্ষ্য হ'ব যে অসমৰ প্ৰতিটো সমষ্টিতে starting with a FRU fast referral unit আমি যদি একোখনকৈ 100 bedded hospital কৰিব পাৰো আৰু সেই হস্পিটালখন যদি বাকি গুটে হস্পিটালৰ নিউক্লিয়াস হৈ পৰে আৰু এই 100 bedded হস্পিটালখনত আমি যদি সকলো সুবিধা উপলব্ধ কৰোৱাব পাৰো নাইট সিজাৰিন ৰাতি হলে ৰাতিয়ে সিজাৰিন হ'ব এই ধৰণৰ ব্যৱস্থা কৰিব পাৰো দেন probably আমি টপ 5-6 ত আমি সোমাই যাব পাৰিম আমাৰ স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া এতিয়া এটা কাম কৰি আছে যে তাৰ যিটো প্ৰত্যেক সমষ্টিত 100 বেডেড এখন হস্পিটাল হক তাৰ বুনিয়াদ এটা নিৰ্মাণ কৰিব লাগিব একোখন এফআৰইউ কৰি পেলাই আজি আমাৰ অসমত 84টা স্থানত এফআৰইউ আছে কিন্তু 54 সমষ্টিত আমাৰ এফআৰইউ নাই তিনিখন এফআৰইউ আমি যোৱা এটা মাহত এক্টিভেট কৰিছো আৰু এতিয়া আমাৰ সিঙ্গল মোস্ট কনসেন্ট্ৰেচন হৈছে আৰু 51খন এফআৰইউ বনোৱা আৰু যদি 51খন আমি এফআৰইউ কৰিব পাৰো দেন তাৰ পৰা আমি 126 সমষ্টিত 126খন আমি 100 বেডেড হস্পিটাল বনাব পাৰিম আৰু ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰত একোখন মেডিকেল কলেজ দেন ইট উইল বি ওয়ান অফ দা ৰবাস্ট হেলথ কেয়াৰ সিস্টেম হ'ব ইণ্ডিয়াৰ ভিতৰতে আৰু মই ভাবো যে বাই 2029 আমি ইয়াক এচিভ কৰিব পাৰিম মই আজি আপোনালোকক লগ পোৱাৰ উদ্দেশ্য এইটোৱে যে আমাৰ ৰাজ্যত সোশিয়াল সেক্টৰত ইমান ডাঙৰ এচিভমেন্ট আমি কেতিয়াও পোৱা নাই the credit is due to our medical fraternity আমাৰ ডক্টৰ আমাৰ চিকিৎসক আমাৰ নাৰ্স আমাৰ আশা আমাৰ গোটেই হেলথ কেয়াৰ সিস্টেমত কাম কৰা প্ৰফেশনেলস ল্যাব টেকৰ পৰা আৰম্ভ কৰি একেবাৰে ওয়ার্ড বয় ওয়ার্ড গাললৈকে মই সকলোকে আমি ধন্যবাদ জনাইছো SRS 2020 যিখন বুলেটিন প্ৰকাশ হল হি আমাৰ ইমান দিনৰ কষ্ট আৰু একাগ্ৰতাক স্বীকৃতি দিছে দিস ইজ এ national and international recognition because SRS is accepted as a internationally accepted documents গতিকে মই সকলোকে ধন্যবাদ জনাইছো আৰু এই ক্ষেত্ৰত যদি আপোনালোকৰ কিবা খুধিবলগীয়া আছে আপোনালোকে খুধিব পাৰিব আৰু আদাৰৱাইজ অলসো আমাৰ যেটো বুলেটিন আছে বা আমি যেটো ৰিটেন এটা আমাৰ হ্যান্ড আউট আছে সেইটো আপোনালোকক আমি দি দিব পাৰিম এটো অকমানে পাইবলা ডাঙৰ এচিভমেন্ট হয় কিন্তু এই যে মৃত্যুৰ হাৰ আছিল সেই মৃত্যুৰ হাৰটো সৰকাৰী হাসপাতাল আৰু প্ৰাইভেট হাসপাতালৰ মাজত আগবাদ কৰাৰ কোনো পৰিসংখ্যা আছিল ইয়াতে যেতিয়া মৃত্যুৰ হাৰ আছিল 2005 ত তেতিয়াতো সৰকাৰী প্ৰাইভেট হস্পিটাল নাছিলে অসমত
তেতিয়া গুৱাহাটীত অকল ডাউনটাউন আৰু GNRC আছিলে গতিকে আমি যিটো পিৰিয়ডৰ কথা কৈ আছোঁ সেইটো পিৰিয়ডত কোনো প্ৰাইভেট নাৰ্ছিং হোমটো অসমত নাছিলে এতিয়া যিটো ইনষ্টিটিউচনেল ডেলিভাৰী বা মেটাৰনেল মৰ্টেলিটি দিছ এচিভমেণ্ট ইজ 90% ইন গভৰ্ণমেণ্ট ছেক্টৰ কাৰণ মানুহৰ প্ৰসূতি জন্ম দিয়া বা আমাৰ হেল্থ কেয়াৰত যিটো জন্ম মৃত্যু হয় মেক্সিমাম গভৰ্ণমেণ্ট হস্পিটেলতে হয় কাৰণ নাৰ্ছিং হোমবিলাকত মানুহে সন্তান জন্ম দিব নাযায় একেবাৰে প্ৰিভিলেজ মানুহখিনিহে যায় আৰু ইয়াত যদি আপোনালোকে চাই যে দিছ ইম্প্ৰুভমেণ্ট হেজ মষ্টলি কাম ফ্ৰম দ্য ৰুৰেল ছেক্টৰ গ্ৰাম্য অসমৰ পৰা কাৰণ গ্ৰাম্য অসমতে প্ৰসূতিৰ মৃত্যুৰ হাৰ আটাইতকৈ বেছি আছিল চৰ অঞ্চল টি গাৰ্ডেন অঞ্চল ইয়াত আপোনালোকে আৰু দেখিছে যে যেতিয়া স্বাস্থ্য খণ্ডৰ উন্নতি হয় তাত কেইবাটাও ইণ্ডিকেটৰে দেখা দিয়ে TFR যিটো 2.9 আছিল টুডে ইট হেজ বিকাম 2.1 তাৰমানে অসমত এভাৰেজ এতিয়া মানুহে দুটা সন্তান জন্ম দিয়ে আগতে 2.9 মানে তিনিটা সন্তান আছিলে চ' এলং উইথ দ্য জাৰ্ণি অন MMR গোটেই হেল্থ ছেক্টৰটোৱে ইয়াত ইম্প্ৰুভমেণ্ট হৈ গ'ল আগতে হস্পিটালত প্ৰসূতিৰ জন্ম আছিল 22% তাৰমানে 100টা যদি সন্তান জন্ম হয় 22টাই হস্পিটালত জন্ম দিয়ে আজি দিছ পাৰ্চেণ্টেজ ইজ অলমষ্ট 97% তাৰমানে 97% মহিলাই আজি হস্পিটালত জন্ম দিয়ে থাৰ্ড এই এচিভমেণ্ট অহাৰ আন এটা কাৰণ হৈছে ডিক্লাইন ইন পপুলেশ্যন কাৰণ যিমানে এতিয়া শিৱসাগৰ চৰাইদেউ যোৰহাটৰ দৰে হস্পিটালত খালী থাকে শিশুৰ জন্ম সংখ্যা কম হৈ যোৱাৰ কাৰণে আগতকৈ জন্মৰ সংখ্যাটোৱে কমি গৈ আছে বিকজ ফাৰ্টিলিটি ৰেট হেজ কাম ফ্ৰম 2.9 to 2.1 আৰু ইয়াৰ পেৰেলেলি যদি আজি আমি IMR ডিছকাছ কৰা নাই কাৰণ লেটেষ্ট আৰু অলপ ডেটা ওলাব বাকী আছে NFHৰ ছাৰ্ভে চলি আছে ইনফেণ্ট মৰ্টেলিটিও আমি এই সময়ছোৱাত 68ৰ পৰা 32লৈকে কমাইছোঁ এইটো হ'ল ছাৰ্পেষ্ট ডিক্লাইন যদিও আজি আৰু ইনফেণ্ট মৰ্টেলিটিটো অসম লাষ্টত আছিল কিন্তু আজি IMRৰ ক্ষেত্ৰতো অসমে উৰিষ্যা উত্তৰ প্ৰদেশ ছত্তীশগড়ক আমি পিছ পেলাই উই আৰ জাষ্ট ইম্প্ৰুভিং আগতে আমি ইম্প্ৰুভ কৰিলেও আমি যেনে তেনে লাষ্টতে থাকোগৈ বাট নাও উই আৰ ইন ডেট মোমেণ্টাম যে এতিয়া আমি ইম্প্ৰুভ কৰাৰ লগে লগে এখন ৰাজ্যক আমি পিছ পেলাই যাওঁ গতিকে যিটো অসমে যিটো এটা মোমেণ্টাম ইমান দিন বিচাৰি আছিল সেই মোমেণ্টামটো এই বছৰৰ পৰা আমি ইনফেক্ট লাষ্ট SRSৰ পৰা আমি পাব আৰম্ভ কৰিলোঁ যেতিয়া লাষ্ট পজিশ্যনৰ পৰা উই বিটেন মধ্যপ্ৰদেশ আৰু এতিয়া প্ৰত্যেকবাৰ SRS ওলাবতো আমি এখন দুখন ষ্টেটক পিছ পেলাই গৈ থাকিম চ' ডেট মোমেণ্টাম ইজ নাও উইথ আছ ইমান দিনে যিটো মোমেণ্টাম আমি বিচাৰি পোৱা নাছিলোঁ আৰু ইয়াৰ কাৰণে অহাবাৰ যেতিয়া SDG ৰিপৰ্ট আহিব SDGটো আমি আকৌ ইম্প্ৰুভ কৰি যাম বিকজ MMR ইজ এ ইম্পৰ্টেণ্ট ইণ্ডিকেটৰ ইন SDG same period this is the we are just presenting you journey of NHM when NHM was started and today so 490 pra 480 pra we come down to 125 in MMR IMR we came down from 68 to 32 aru institutional delivery we went up to 22% to 97% so all the three indicators we achieved during the period of NHM so credit to ইমান ডাঙৰ এটা সিস্টেমত ক্ৰেডিট আপুনি কোনো পিন পইণ্টেড ক্ৰেডিট কৰিব নোৱাৰে ইয়াত আছাৰ কন্ট্ৰিবিউশন আছে ডক্টৰৰ কন্ট্ৰিবিউশন আছে বেটাৰ ৰোড বনোৱাৰ কাৰণে কন্ট্ৰিবিউশন হৈছে বেটাৰ দলং বনোৱাৰ কাৰণে কন্ট্ৰিবিউশন হৈছে বেটাৰ এডুকেশ্যন ইম্প্ৰুভ হোৱাৰ কাৰণে কন্ট্ৰিবিউশন হৈছে বেটাৰ মেডিকেল কলেজ হোৱাৰ কাৰণে কন্ট্ৰিবিউশন হৈছে দিছ shows Assam strength on the social and economic sector MMR is not only a social indicator it is also a economic indicator tar mane etia manuhor arthik bhabeo manu শক্তিশালী hoise so this apuni jodi koy je omuk byakti jon omuk manujon omuk gaon khonor karone hoise that is not true this also shows Assam development journey aru ami jeto period capture korisu to represent a jeneke apuni eta মানুহক দেখুৱাব লাগে যে লাষ্ট 2 years লাষ্ট 5 বছৰ so we capture the situation
day of NHM till today. কিন্তু যেতিয়া মানুহৰ হেলথ ইণ্ডিকেটৰ বাঢ়ে তেতিয়া আপুনি এইটো বুজিব যে মানুহৰ ক্যালোৰি কনজাম্পশনো বাঢ়িছে তাৰমানে ইকনমিক্যালি অলসো ষ্টেট হেজ ইনক্ৰিজ ইয়াতে these are factors which shows that Assam is now in path of progress যেতিয়ালৈকে আপোনাৰ ৰাস্তা ঘাট সব ভাল হ'ল কিন্তু IMR MMR নব ভাল নোহোৱালৈকে এইটো বুজায় যে ইনকামটো ঘৰলৈকে আহা নাই so ইনকামটো কাবাৰ হাতত আছে but this shows that now income is distributed among tea garden among shore area among hilly area so it shows a picture of a healthy Assam not healthy means not only from health point of view a healthy Assam in macro sense আৰু সবচে ডাঙৰ কথা যে একে সময়তে বহুত ষ্টেটে জাৰ্নিটো আৰম্ভ কৰিছিল কিন্তু অসমৰ দৰে সাৰপেস ডিক্লাইন কোনেও দেখুৱাব পৰা নাই গোটেই ইয়াত আৰু আমি এতিয়া আমি ভাগ কৰিব নোৱাৰিম চাহ বাগিচা কোনটো 125 জেনেৰেলি ফৰ আসাম ফ্ৰম 480 to 125 so এতিয়া পকেটস বিচাৰাটো বেলেগ আমাৰ যদি NHMৰ ডাটাবেছত থাকে কোন জায়গাত কিমান মানুহ ঢুকায় so that data is available কিন্তু এই 125 টিয়ে সামগ্ৰিকভাৱে ৰাজ্যখনক বুজাইছে হদিয়াৰ পৰা ধুবুৰী আগতে 480 এতিয়া 125 थैंक यू আপোনালোকক এটা ৰিটেন হ্যান্ডআউট এটাও দি দিব भारत सरकार ने SRS का बुलेटिन पब्लिश किया है 2020-22 का इस SRS बुलेटिन में असम का मैटरनल मॉर्टेलिटी 125 दिखाया गया है जब हम लोग नेशनल हेल्थ मिशन असम में शुरू किए थे उस समय हमारा मैटरनल मॉर्टेलिटी 480 थे ड्यूरिंग द NHM पीरियड हम लोगों ने मैटरनल मॉर्टेलिटी 480 से 125 तक लाने में कामयाब हुए और एक यहाँ में इम्पोर्टेंट बात ऐसा ही है MMR का दृष्टिकोण से असम देश का सबसे खराब प्रदेश थे लेकिन आज हमारा MMR मध्य प्रदेश छत्तीसगढ़ उत्तर प्रदेश उड़ीसा जैसा प्रदेशों से अच्छा हुए हैं और जैसे हम लोग का असम में हेल्थ सेक्टर को इम्पोर्टेंस दिया जा रहा है मैं मानता हूँ कि अगली SRS बुलेटिन में हम और कोई प्रदेशों को पीछे करने में सफल होंगे